हेलो गाइस एखनी আজি भेंडी और आलुर सब्जी बनाबले ओलाइছো आपनारा खाइছে যদি কেতিয়াবা জনাবচোন এনেকৈ আৰু খোৱা নাই যদি কেনেকুৱা লাগে খাই জনাবচোন বনাই আৰু আপোনালোকে যদি বনাইছে আপোনালোকে কেনেকৈ বনাই মোক দেখাব মোক জনাব গতিকে এতিয়া যাও বলো আঞ্জাখন কেনেকৈ বনাও এতিয়া ভেন্দি ভালকৈ গটাই গটাই ধুই কুটি লৈছো লৈ তাত অলপমান आलू कुटी ललो एकेलगे लई और तेल अलमान दिसु दी ताते पाँचफोरन दी एटा शुकान জ্বলা दी आलूखिनि अलमान भाजी लैसु लई एतिया आरो एकेखिनि तेलते अलमान तेल दी आरो भेंडीखिनि गटाई गटाई भाजी लम अलपमान भेंडीखिनि भाजी लोৱা হোৱাৰ পাছত গটেইখিনি একেলগে উঠাই লম লই আৰু তাতে অকমান আকৌ তেল দি শুকান জিৰা দি কেঁচা পিয়াজ দিম দি আৰু গটেইখিনি একেলগে भेंडी आलू একেলগে গটেইখিনি মিক্স কৰি ভাজিম অলপ সময় ভাজি হালধি দিম তাত অলপমান দি আৰু অলপমান জিৰা গুৰি দিম অলপমান ব্লেক পেপাৰ যোনটো আমাৰ জাতি জালুক বুলি কয় হেতু দিম দি অলপমান ঢাকনি লগাই দি থৈ দিম থৈ আকৌ অলপমান ঢাকনি দি থম থৈ আৰু অলপমান হিজাৰ পাছত সেইখিনি অকমান লাৰি দি তাত গৰম পানী ঢালি দিম গৰম পানী দিয়াৰ পাছত আৰু বেছি সময় নালাগে অলপমান উতলিলে হৈ যাব এয়া উতলিছে দেখিছেনে এতিয়া আৰু সোৱাদ অনুযায়ী নিমখ অলপমান দিলো দি আৰু অলপমান ঢাকনি লগাই দিলো তেতিয়া তাৰমানে জাল লাগিব অলপমান দেখিছেনে এতিয়া এয়া জাল উঠিছে আঞ্জাখন ঢাকনি লগাৰ পাছত এতিয়া এয়া আমাৰ আঞ্জা ৰেডি কেনেকুৱা পালে